Hello, my friends. আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ 12 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিম। পঢ়াটো অলপ শ্ল' হৈছে, উপায় নাই, কাৰণ আমি অলপ ডিটেইল পঢ়িবই লাগিব। আৰু তহঁতক মই এটা কথা কওঁ, ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে ইতিমধ্যে তহঁতে গমেই পাইছ যে পৰীক্ষাবিলাক পিছুৱাই যাব, স্কুল কলেজ দেৰিকৈ ষ্টাৰ্ট হ'ব। গতিকে হাতত সময় আছে। যিখিনি পঢ়, যিখিনি মই পঢ়াম তহঁতে পঢ়, চিনচিয়াৰলি পঢ়া যাওক, ডিটেইল পঢ়া যাওক। গতিকে অলপ শ্ল' গ'লেও তহঁতে ইমান চিন্তা কৰিব নালাগে, হ'ব? কাৰণ পৰীক্ষা বহুত পিছুৱাই যাব, এইটোলৈ চিন্তা নকৰিবি। গতিকে হাতত সময় আছে, ভালকৈ পঢ়, সেইটো আমাৰ কাৰণে মেইন কথা, হ'ব? আচ্ছা, এতিয়া মই তহঁতক লাষ্ট ক্লাছত গছেছ থিয়ৰমটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ। তাৰ এপ্লিকেশ্যন মই তহঁতক ডিছকাছ কৰি দিছিলোঁ এটা, সেইটো আছিলে এইটো বস্তু, বেটোৰ যদি এনেকুৱা এখন চাৰ্জেৰে বনোৱা, গোটেই কাহিনীটো আছিল কি, চাৰ্জেৰে বনোৱা যদি বহুত ডাঙৰ এখন পেপাৰ আছে, যিখন পেপাৰ অকল চাৰ্জেৰে বনাইছে, অকল চাৰ্জবিলাক লগ লাগি এখন শ্বীট এখন হৈছে, আৰু এই শ্বীটখনৰ কাৰণে তই ইয়াতে ইলেক্ট্ৰিক ইণ্টেনচিটি উলিয়াব লাগে। জেনেৰেল মেথডত কুলাম্ব ল' এপ্লাই কৰি তই উলিয়াব নোৱাৰ, কেলকুলাছ এপ্লাই কৰি উলিয়াব নোৱাৰ। তেতিয়া এইটো বহুত হিউজ টান প্ৰব্লেম এটা গাউছে ইজিলি চল্ভ কৰি দিলে। আৰু গছৰ থিয়ৰম এপ্লাই কৰি আমি পালোগৈ ফাইনেলি এইখিনিতেই হওক, ইয়াতেই হওক, চব জেগাতে এইখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হ'বই। কিয় হ'ব জানো নাই? কিয় হ'ব? কাৰণ লাইন্স অফ ফ'ৰ্চবিলাক চব পেৰেলেলি ওলাব। পেৰেলেল লাইন্স অফ ফ'ৰ্চ মানে এইখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, তাৰমানে চব জেগাতে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো চেম হ'ল। আৰু এই ফিল্ডৰ ভেলুটোৱে হৈ গ'ল একৰ্ডিং টু গছেছ থিয়ৰম এইটো সিগমা ডিভাইডেড বাই টুৱাইছ এপচাইলন। সিগমা মানে মিনিং কি জানো? ইয়াতে এটা ইউনিট এৰিয়া যিমান চাৰ্জ আছে সেইখিনি ইয়াত পাম। এপচাইলন নটৰ ভেলুটো চবেই জানো, ইয়াত পাতি দিয়ে ইউ উইল গেট দ্য ভেলু অফ ইলেক্ট্ৰিক ইণ্টেনচিটি এট এনি পইণ্ট। এইফালেই হওক চব জেগাতে চেম ভেলু পাতি হৈ গ'ল, ওলাই গ'ল। আচ্ছা, এতিয়া আমি এটা বিৰাট ইণ্টাৰেষ্টিং টাফ আৰু এটা নিউমাৰিকেল ট্ৰাই কৰিম। নিউমাৰিকেল নহয়, এপ্লিকেশ্যন। এবাৰ 2 নম্বৰ এপ্লিকেশ্যনটো লিখ। 2 নম্বৰটো লিখ, ইলেক্ট্ৰিক ফিল্ড, হেডলাইন এটা লিখ, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু, লিখি লওক ন, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ লং straight conductor having linear charge density lambda, underline কৰ। এতিয়া ইয়াৰ অৰ্থ কি? অৰ্থটো হ'ল এনেকুৱা, বহুত লম্বা এডাল ৱায়াৰ আছে, আৰু এই ৱায়াৰডালত চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে লাইক দিছ। লাখ চাৰ্জ ডিষ্ট্ৰিবিউট হৈছে, আৰু এইডাল বিৰাট ডাঙৰ ৱায়াৰ। এতিয়া এই ৱায়াৰডালৰ কাৰণে তই এইখিনি জেগাত ধৰি লৈ এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে। জেনেৰেল মেথডত কিয় নোৱাৰি কৈ দিছোঁ, এই ইয়াত ইণ্টেনচিটি মিনছ এটা ইউনিট পজিটিভ চাৰ্জ আছে। এই পজিটিভটোৱে ইয়াত এইফালে ঠেলিব, এইটোৱে এইফালে ঠেলিব, এইটোৱে এইফালে ঠেলিব, এইটোৱে এইফালে ঠেলিব, এইফালে আপনি ইনফিনিটিৰ পৰা ঠেলিব। এইটো ডাইৰেকশ্যনটো ভেৰিয়েবল হৈ গ'ল। কেলকুলাছ মেথড এপ্লাই কৰি উলিয়াব পাৰিম, বিৰাট টাফ, বিৰাট হাৰ্ড ইণ্টিগ্ৰেশ্যন এটা আছে। পাৰিলে মই কেতিয়াবা শিকাই দিম বাৰু। সেই ইণ্টিগ্ৰেশ্যনটো মানে বিৰাট টাফ, বহুত হাই লেভেল ইণ্টিগ্ৰেশ্যন, কাৰণ জেনেৰেলি দিয়া নাযায়। কিন্তু এইটো প্ৰব্লেমেই গাউছৰ থিয়ৰম এপ্লাই কৰি ইজিলি উলিয়াই দিব, একেবাৰে ইজিলি উলিয়াই থৈ দিব। এতিয়া কেনেকৈ উলিয়াব পাৰি মই দেখুৱাই দিছোঁ চাবি। কেনেকৈ
প্ৰথমতে তহঁতে জানিব লাগিব ইয়াত লাইনছ অফ ফ'ৰ্চবিলাক কেনেকৈ গৈছে, লাইনছ অফ ফ'ৰ্চবিলাক কেনেকৈ যাই আছে। এডাল ৱায়াৰ, এইটো পজিটিভ চাৰ্জ, ইয়াৰ পৰা লাইন এনেকৈ ওলাব, ইয়াৰ পৰা এনেকৈ ওলাব, কিন্তু বেকাকে নোলায়। কিয় নোলায়? বেকাকে ওলালে ইণ্টাৰচেক্ট কৰিব, কিন্তু লাইনছ অফ ফ'ৰ্চে ইণ্টাৰচেক্ট নকৰে। গতিকে এনেকৈ পেৰেলেলি লাইনবিলাক ওলাব। অকল ওপৰলৈ ওলাব বা অকল তললৈ ওলাব তেনেকুৱা নহয়, সেইটোহে তহঁতৰ কাৰণে ইম্পৰ্টেণ্ট। চাহ, ওপৰলৈ গ'ল তললৈ গ'ল তেনেকুৱা নহয়, এনেকৈও ওলাব পাৰে। চাবি এই পইণ্টবোৰ পাই এনেকৈ ওলাব লাইক দিছ, এনেকৈ ওলাব লাইক দিছ, এনেকৈ ওলাব লাইক দিছ, পিছফালে যাব। গতিকে তোৰ পেৰেলেলি এনেকৈ এনেকৈ ওপৰলৈ যাব, তললৈ যাব, বাহিৰলৈ আহিব, ওপৰলৈ যাব, এনেকৈ যাব, এনেকৈ যাব, খালি বেকাকে নাযায়, এনেকৈ নাযায়। সেইটো খালি মনত হ'ল। এতিয়া মোৰ এইম হ'ল মই এইখিনি জেগাত ইণ্টেনচিটি উলিয়াব লাগে। ইণ্টেনচিটি মিনছ ভালকৈ ভাব, এইডাল লাইনছ অফ ফ'ৰ্চ, এই লাইনছ অফ ফ'ৰ্চৰ ডাইৰেকশ্যন এইটোৱে হৈ গ'ল ইণ্টেনচিটি ভেক্টৰ। লাইনছ অফ ফ'ৰ্চডালে ডাইৰেক্টলি ইণ্টেনচিটি ভেক্টৰটো বুজাই, আমি জানো এইটো ইণ্টেনচিটি ভেক্টৰ, তাৰ ভেলুটো কিমান তোক লাগে, বাছ বঢ়িয়া। এইটো আমি উলিয়াম কেনেকে? আমি জেনেৰেল মেথডত উলিয়াওঁ, গাউছৰ থিয়ৰম এপ্লাই কৰিম। গাউছৰ থিয়ৰম আমি কেনেকে এপ্লাই কৰিম চা, এই যিটো পইণ্টত ভালকৈ মন দে, যিটো পইণ্টত মই ইণ্টেনচিটি উলিয়াব খুজিছোঁ তাৰ মাজেদি মই এটা ক্ল'জ ছাৰ্ফেচ ইমাজিন কৰিম। ক্ল'জ ছাৰ্ফেচ, যিকোনো ছাৰ্ফেচ ইমাজিন নকৰোঁ। কেনেকুৱা ছাৰ্ফেচ আমি ইমাজিন কৰিম? তাৰমানে যিটো ছাৰ্ফেচ লাইনছ অফ ফ'ৰ্চৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে, তেনেকুৱা ছাৰ্ফেচ এটা ইমাজিন হৈ গ'ল। মই লাষ্ট ক্লাছতো কৈছিলোঁ ফ্লাক্স, ইলেক্ট্ৰিক ফ্লাক্স লিখিব লাগে। ইলেক্ট্ৰিক ফ্লাক্স লিখিবলৈ হ'লে ইলেক্ট্ৰিক ফ্লাক্স কাক কয়? কোনোবা এটা ছাৰ্ফেচৰ লগত লাইনছ অফ ফ'ৰ্চবিলাক যিমান লাইনছ অফ ফ'ৰ্চ পাৰপেণ্ডিকুলাৰ থাকে সেই নাম্বাৰ অফ লাইনছ অফ ফ'ৰ্চক ফ্লাক্স বুলি কয়। হৈ গ'ল। এতিয়া গতিকে আমি ফ্লাক্স উলিয়াবলৈ হ'লে আমি এনেকুৱা এটা ছাৰ্ফেচ ইমাজিন কৰিম যিটো ছাৰ্ফেচৰ লগত এই লাইনছ অফ ফ'ৰ্চ পাৰপেণ্ডিকুলাৰ হৈ থাকে। তেতিয়াহ'লে আমি কেনেকুৱা ছাৰ্ফেচ ইমাজিন কৰিম চাবি হা, এনেকুৱা। ইয়াত চিলিণ্ডাৰ এটা ইমাজিন কৰিম, ৱায়াৰডাল কিন্তু মনত ৰাখ বিৰাট লম্বা। মই গোটেই ৱায়াৰডাল নলৈ এটা সৰু টুকুৰা ললো, এটা যিকোনো এটা পাৰ্ট এটা ললো ৱায়াৰডাল হ'ল। আৰু এই ইয়াৰ পৰা ইয়ালৈ এই পাৰ্টটোত মই এনেকুৱা চিলিণ্ডাৰ এটা ইমাজিন কৰিলোঁ। ভেৰি গুড। ইয়াৰ পৰা ইয়ালৈ লেন্থটো হৈ গ'ল এল, বঢ়িয়া। এতিয়া কিয় এনেকৈ চিলিণ্ডাৰ ইমাজিন কৰিলোঁ? কিয় কৰিম? ইয়াত লাইনছ অফ ফ'ৰ্চ পাৰপেণ্ডিকুলাৰ হ'ব, এইটো 90 ডিগ্ৰী, ইয়াতো এইটো পাৰপেণ্ডিকুলাৰ হ'ব, ইয়াত পাৰপেণ্ডিকুলাৰ হ'ব, চব জেগাতে লাইনছ অফ ফ'ৰ্চবিলাক পাৰপেণ্ডিকুলাৰ। আনকি ইয়াতো নহয়। তহঁতে ইমাজিন কৰ, ইমাজিনেশ্যনটো বহুত দৰকাৰ। চাবি হা, ছাৰ্ফেচটো এনেকৈ গৈছে, চাবি ইয়াৰ পৰা ই এনেকৈ আহি এনেকৈ গৈছে চিলিণ্ডাৰ হ'ল। এতিয়া তহঁতে মন কৰচোন, এই চাৰ্জটো পাই এটা লাইনছ অফ ফ'ৰ্চ এনেকৈ ওলাব, এনেকৈ হ'ল। এনেকৈ যেতিয়া ওলাব এই ছাৰ্ফেচটো এনেকৈ যেতিয়া গৈ এনেকৈ যাব, এই লাইনছ অফ ফ'ৰ্চটো ছাৰ্ফেচটোৰ লগত আকৌ পাৰপেণ্ডিকুলাৰ হৈ গ'ল। গতিকে তই যিমানখিনি লাইনছ অফ ফ'ৰ্চ ওলাই আহিব, এই চিলিণ্ড্ৰিকেল ছাৰ্ফেচ যিটোক আমি গছিয়ান ছাৰ্ফেচ বুলি কওঁ, এই গছিয়ান ছাৰ্ফেচৰ লগত এই লাইনছ অফ ফ'ৰ্চবিলাক এনি টাইম পাৰপেণ্ডিকুলাৰ হৈ থাকে। সেই ৰিকুৱাৰমেণ্টটো আমাৰ কাৰণে আটাইতকৈ দৰকাৰী। সেইকাৰণে মই চিলিণ্ডাৰটো ইমাজিন কৰিলোঁ, স্ফিয়াৰ ইমাজিন নকৰিলোঁ, কিউব ইমাজিন নকৰিলোঁ। কোনে কোনে চিলিণ্ডাৰ ইমাজিন কৰাৰ কাৰণটো সেইটো যাতে লাইনছ অফ ফ'ৰ্চবিলাক ছাৰ্ফেচটোৰ লগত এনি টাইম পাৰপেণ্ডিকুলাৰ হৈ থাকে। হৈ গ'ল। এতিয়া আমি এটা কাম চাবি, ইয়াৰ পৰা ইয়ালৈ লেন্থটো এল ক'লোঁ আৰু চিলিণ্ডাৰটোৰ ৰেডিয়াছটো মই আৰ হ'ল। প্ৰথমে মই ইয়াত তেনেই সৰু এৰিয়া এটা লওঁ, ডি এছ কৰোঁ। কিন্তু তহঁতক মই কৈছিলোঁ ডি এছ এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি। এতিয়া ভেক্টৰটো কোনফালে থাকে? ছাৰ্ফেচ যদি এইটো এৰিয়া ভেক্টৰটো সদায় ছাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে, এইটোৱে ছাৰ্ফেচ। ছাৰ্ফেচৰ লগত এৰিয়া ভেক্টৰটো পাৰপেণ্ডিকুলাৰ মিনছ ই এনেকৈ থাকিব।
এইটোৱে ds এইটো ইন্টেন্সিটি মানে ইন্টেন্সিটি আৰু ds দুইটা একেটা ডাইৰেকশনত আছে হৈ গল এতিয়া প্ৰথমে মই এই সৰু পাৰ্টটোৰ কাৰণে ফ্লাক্স উলিয়াম ছবিটো আঁকি লওক অকমান জলদি পিকচাৰটো হল এতিয়া এটা কাম কৰ এনেকে লিখে electric flux due through the elementary area electric flux through the elementary area ds that will about d phi equal to e dot ds nupujam beshi last class ot bujai disilu in magnitude ds or magnitude cos দুইটা ভেক্টৰৰ মাজৰ এংগল 0 ডিগ্ৰী গতিকে তহতে পাবি EDS সৰু এৰিয়াৰ কাৰণে পালি এতিয়া টোটেল এই কাৰ্ভ সাৰফেসটোৰ কাৰণে টোটেল ফ্লাক্স উলিয়াব লাগে ইন্টিগ্ৰেশন কৰিম সৰু এৰিয়াৰ কাৰণে উলাল গতিকে টোটেল ফ্লাক্স ফৰ দ্য কাৰ্ভড সাৰফেস এই কাৰ্ভ সাৰফেসটোৰ কাৰণে integration কৰিলে কি হ'ব চাবি integration of d phi মানে phi রাইট হ্যান্ডারে আমি ইন্টিগ্রেশন কৰিম হল e integration of ds মানে এই সৰু এৰিয়াটো ইন্টিগ্রেশন কৰিলে গোটেই ডাঙৰ এৰিয়াটো পাব লাগিব তোমাতে মোক কৈছো সিলিন্ডাৰ এটাৰ পুৰা ডাঙৰ এৰিয়াটো কিমান হ'ব পাৰিবি এই সাইডত থকা এইটো এৰিয়া দেখুৱাই দিছো চা এনেকুৱা চাবি দেই মই ছবি এটি বুজাম দেই এই ফলকত মই এনেকৈ আঁকিছো এইটো চেণ্টাৰ এৰিজুৱেল লাইনডাল এইডাল মোক লাগে এই সাৰফেসখিনি কিমান মই কি কৰিম ইয়াক এনেকে ব্লেডেৰে কাটি দিম এই পাৰ্টটো কাটি ইয়াক এনেকে মেলি দিলে তো এনেকুৱা এখন কাগজ পাবি এই সাৰফেসটো লাগে এই সাৰফেসটো লাগে সাৰফেসটো কেনেকে উলিয়াবি ইয়াৰ পৰা ইয়ালে লেংথ মাল্টিপ্লাইড বাই ইয়াৰ পৰা ইয়ালে এই ব্ৰেডটো মানে ইয়াৰ পৰা ইয়ালে ব্ৰেডটো কিমান ইয়াৰ পৰা ইয়ালে কিমান হ'ব এইটো টুৱাইছ পাই আৰ নহয় জানো গতিকে এই কাৰ্ভ সাৰফেস যিটো আছে এই কাৰ্ভ সাৰফেস যিটো বুজি পাইছো নাই বাৰু ভালকে চা এই সিলিন্ডাৰটো মই ইয়াত ব্লেডেৰে কাটি দিলো এইখিনি জেগাতে ধৰিলো ব্লেডেৰে কাটি মই এনেকে কাগজৰ নিচিনা মেলি দিলো এইখন কাগজ ইয়াৰ পৰা ইয়ালে লেংথ আৰু ইয়াৰ পৰা ইয়ালে ব্ৰেড মানে হ'ল ইয়াৰ পৰা আপটো ইয়ালে টুৱাইছ পাই আৰ গতিকে কাৰ্ভ সাৰফেসটো এৰিয়া কিমান হ'ব লেংথ ইনটু ব্ৰেড গতিকে ইন্টিগ্ৰেশন অফ ds মানে হ'ল লেংথ ইনটু ব্ৰেড গতিকে ফ্লাক্স পালি এইখিনি কিন্তু মনত ৰাখ ইয়াত এক্সট্ৰা লাইন এটা আছে গণ্ডগোলীয়া চাবি এইটো হ'লে এইটো বুজি নেপালে বাৰে বাৰে ৰিভিউ কৰি চাবি ইউটিউবত হৈ গ'ল হ'ব এতিয়া নেক্সট কাৰ্ভ সাৰফেসটোৰ কাৰণে পালি এই সাইডটো লাগিব এই ফেসটো লাগিব এইফালে দুটা ফেস আছে এতিয়া তহঁতে মোক কচোন এই ফেসটোৰ মাজেদি লাইনছ অফ ফৰ্চ ওলাব নে নোলায় লাইনছ অফ ফৰ্চবিলাক কেনেকৈ যায় জানো নাই পেৰেলেলি ই বেকা হৈ এই কাষটোৱেদি এনেকৈ ওলাই নাহে এই কাষটোৱেদি লাইনছ অফ ফৰ্চ বেকা হৈ এনেকৈ কেতিয়াও ওলাই নাযায় গতিকে এই ফেস দুটাৰ মাজেৰে যোৱা ফ্লাক্সৰ ভেলুটো 0 ফ্লাক্স অকল এই সাৰফেসটোত আছে ফেস কিতাপ নাই সেই লাইনটো এক্সট্ৰা লিখি থওঁ এনেকে লিখ নো ইলেক্ট্ৰিক ফ্লাক্স ক্ৰছ থ্ৰু দ্য টু ফেসেস অফ দ্য সিলিন্ডার নো ইলেক্ট্রিক ফ্লাক্স ক্রস থ্ৰু দ্য টু ফেসেস অফ দ্য সিলিন্ডার দুইটা ফেসেৰে কোনো ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ যোৱা নাই হল এতিয়া তহঁতে ভালকে চা
তেতিয়াহ'লে এই চিলিণ্ডাৰটোৰ মাজেৰে টোটেল ফ্লাক্স কিমান গ'ল চাবি কাঠি দি যোৱা নাই কাঠেৰে যোৱা নাই অকল কাৰ্ভ চাৰ্ফেচটোৱেদি গৈছে গতিকে টোটেল ফ্লাক্স অকল এইখিনি গতিকে therefore টোটেল ফ্লাক্স ইজ এইটোৱেদি আকৌ এবাৰ লিখ phi is equal to E twice pi R M এইটো ইকুৱেশ্যন 1 বুলি কয় এতিয়া এনেকৈ লিখ but according to Gauss's theorem electric flux through the closed surface এইটো এনেকৈ লিখ phi is equal to 1 by epsilon naught into Q এতিয়া তহঁতে মোক ক কিউ মানে কি জানো এই ক্লোজ সারফেস মানে সিলিন্ডাৰৰ ভিতৰত কিমান চাৰ্জ আছে সেইখিনিকে আমি কিউ বুলি কওঁ এতিয়া তহঁতে ভালকে চাই ক চাৰ্জখিনি সিলিন্ডাৰৰ ভিতৰত ক'ত চাৰ্জ আছে জানোনে ইয়াৰ পৰা ইয়ালে যিমান চাৰ্জ আছে তাকে আমি কিউ বুলি কওঁ ইয়াৰ পৰা ইয়ালে কাৰণ সিলিন্ডাৰৰ ভিতৰত থকা চাৰ্জখিনিকে কিউ বুলি কয় কিউ মিন্স ইট ইজ দ্য চাৰ্জ এনক্লোজড বাই দ্য ক্লোজ সারফেস এই ক্লোজ সারফেসে এনক্লোজ কৰা চাৰ্জখিনি অকল ইয়াৰ ভিতৰত আছে দ্যাট ইজ কল্ড কিউ এতিয়া এটা কাম কৰা ভালকে চা কিউ মানে এইখিনি মই ধৰিলো ইউনিট লেংথ ইয়ালে 1 সেন্টিমিটাৰ ইউনিট লেংথত থকা চাৰ্জৰ ভ্যালু হ'ল লেমডা ইউনিট লেংথত যদি লেমডা চাৰ্জ থাকে ইয়ালে এল লেংথত কিমান চাৰ্জ থাকিব এল ইনটু সি লেমডা হয় না গতিকে এনেকৈ since Q is equal to yale total charge is equal to lambda into L unit length of the lambda charge thake L length of kiman thiko lambda into L take moi Q buli koisu badiya ulai gol eje ei Q to ani yappa tohote pabi 1 by epsilon naught into lambda L এতিয়া এটা কাম কৰ এইটো ইকুৱেশ্যন 2 বুলি ক এই দুটা কম্পেয়াৰ কৰ কম্পেয়াৰিং বুলি লিখ কম্পেয়াৰ কৰিলে কি পাবি এইখিনি ইজ ইকুৱেল টু এইখিনি লিখ therefore this is equal to this one 1 by epsilon naught lambda into L v ফালৰ পৰা কেনসেল যাব তোমাদের ইন্টেন্সিটি লাগে এই ই2 লাগে সা কোয়েশ্চন মার্ক এটা আছে এই ই লাগে ই ইজ ইকুয়াল টু হোল ল্যামডা ডিভাইডেড বাই টুয়াইস পাই এপসাইলন নট আৰু r ফিনিশ তোমার आंसर ওলাই গল এটা ইয়াৰ মিনিং কি আমি হেতু চাম হল ini itu birat tan numerical বহুত টান প্রবলেম ইয়াত আছে ইনফিনিটি লেকে আছে আৰু তো এই জায়গা ইন্টেন্সিটি উলিয়াব লাগে ইন্টেন্সিটি ভ্যালু হৈ গল এইটো মিনিং কি কৈ দিছো সা গুটেই ওয়্যাৰ ডাল লব দৰকাৰ নাই তো ইয়াৰে মাত্ৰ ইউনিট লেন্থ এটা লয় ইউনিট লেন্থ 1 সেন্টিমিটাৰ কিমান চাৰ আছে এটো আমি ইয়াত পাত আর মিন্স wire dal pa ei point to leke distance এইখিনি ইয়া পাইলে that is called r ইয়া পাইলে কে distance ৰ ভ্যালুটো আনি ইয়াত পা epsilon not জানোই গুটেখিনি এইটো ফৰ্মুলা পাতি দে ততে ই ভ্যালু ইজিলি ক্যালকুলেট কৰিব পাৰিবি কিমান ইজি হৈ গল সা লম্বা ওয়্যাৰ চাৰ্জ ভৰ্তি ইন্টেন্সিটি উলিয়াব লাগে সিম্পল ইউনিট লেংথত কিমান চাৰ্জ আছে ইয়াত পা পয়েন্ট টু বুলে কয় বুলে ইয়াত লৈছো ইয়াত ইন্টেন্সিটি কিমান লাগে ইয়াত কিমান উলিয়াব লাগে ইয়া পাইলে এইটো ডিসটেন্স r বুলি ক সেই r ভ্যালুটো আমি ইয়াত পা এইখিনি ক্যালকুলেট কৰ you will get the value of intensity finish একেবাৰে কেনেকৈ ইজি হৈ গল সা এটো পৰীক্ষাটা খুবাই এটো একানে তহতে প্র্যাকটিস কৰিবি ওকে নেক্সট এবাৰ আমাৰ এই
এইবাৰ বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট এটা যিটো এনি টাইম লাগি থাকে আমি সেইটো হ'ল স্ফেৰিকেল চেল এটা হোৱাট ইজ স্ফেৰিকেল চেল স্ফেৰিকেল চেল মানে হ'ল হোলো স্ফিয়াৰ হোলো ভিতৰটো খালী তাৰমানে এনেকুৱা এটা হোলো স্ফিয়াৰ হ'ল এতিয়া এই স্ফিয়াৰটো কি হ'ল ইয়াৰ ওপৰত চাৰ্জ আছে চাৰ্জ বাহিৰত দি দিলোঁ ভিতৰ ফালে খালী যিহেতু ধৰিলোঁ ভিতৰ ফালেও চাৰ্জ গুচি গ'ল কিন্তু মই ধৰক এডভান্স কথা এটা কওঁ ভিতৰ ফালে চাৰ্জ কেতিয়াও নেআঁকিবি আঁকিব নালাগে কিয় জানো যদিও ভিতৰ ফালে চাৰ্জবিলাক যাব পাৰে জেগা খালী আছে গাউছে এই যে আমি গাউছৰ থিয়ৰিমটো এপ্লাই কৰিছোঁ গাউছে কৈছে ভিতৰ ফালে কেতিয়াও চাৰ্জ থাকিব নোৱাৰে জেগা আছে যদি ভিতৰ ফালে চাৰ্জ নাথাকে চব চাৰ্জ বাহিৰ ফালে যাব ভিতৰ ফালে কেতিয়াও চাৰ্জ নাথাকে গাউছে কৈছে এতিয়া তহঁতে সুধিব পাৰোঁ কেনেকৈ হ'ল সেইটো অলপ পিছত পুছ কৰি দিম গাউছে কিয় ক'লে হ'ব সেইকাৰণে তহঁতে কেতিয়াও এই ভিতৰ ফালে এইটো আগতীয়াকৈ জানি ল ভিতৰ ফালে কেতিয়াও চাৰ্জবিলাক নেআঁকিবি তহঁতে ড্ৰ কৰিব নালাগে অকল বাহিৰ ফালে আঁকিবি চাৰ্জবিলাক হ'ল এতিয়া মোৰ এইম হ'ল চাবি দেই ইয়াত তিনিটা বস্তু আছে এই ইয়াৰ গোটেইটোৰ ওপৰতে চাৰ্জ জমা আছে জানিবা কি আৰু এই হোলো স্ফিয়াৰটো ৰেডিয়াছ হৈ গ'ল আৰু মোৰ এইম হ'ল এবাৰ মই এইখিনি জেগাত ইলেক্ট্ৰিক ইণ্টেনচিটি উলিয়াম এবাৰ এই চাৰ্ফেচত উলিয়াম আৰু এবাৰ ভিতৰত উলিয়াম তিনিটা জেগাত বেলেগে বেলেগে ইণ্টেনচিটি উলিয়াম হ'ব ভেলুবিলাক চেক কৰিম আৰু গাউছৰ থিয়ৰামৰ এটা ফেমাছ ঘটনা আৰু ইয়াতকৈ ভাল বস্তু আৰু একো নাই সেইকাৰণে এইটো অলপ মন দি চাবি গতিকে এতিয়া এটা কাম কৰ হেডলাইন এটা লিখ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ charged spherical cell to এইটো লিখ cell সাইডত বেলেগে লিখি থ cell means hollow sphere এতিয়া মই আমি ক্যালকুলেশন কৰাৰ আগতে বেটা এটা কাম কৰ তহঁতে পিকচাৰটো আঁক পিকচাৰটো হ'ল এতিয়া চাবি প্ৰথমে মই কি কৰিম মোৰ এইম হ'ল এইখিনি জেগাত পইণ্ট এটা আছে এই পইণ্টটোত ইণ্টেনচিটি উলিয়াব লাগে এইটো পইণ্ট ইয়াৰ পৰা ইয়ালৈ চি আৰ বুলি কয় সৰু আৰ এই পইণ্টটো P1 নাম দে P1 এতিয়া আমি বিফোৰ ষ্টাৰ্টিং দ্য প্ৰচেছ বিফোৰ ষ্টাৰ্টিং দ্য কেলকুলেশ্যন আগতে ইয়াৰ মিনিংটো জানি লওঁ আমি জেনেৰেল মেথডত কিয় নোৱাৰোঁ আগতে সেইটো চাবি জেনেৰেল মেথডত কি হয় মই ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ প্লেচ কৰিম এই পজিটিভ চাৰ্জটোৱে যিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে তাকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কয় এইটো জেনেৰেল মেথডত কেতিয়াও নোৱাৰো জানো এই চাৰ্জটোৱে ইয়াক ওপৰলৈ ঠেলিব এইটোৱে এইফালে ঠেলিব এইটোৱে এইফালে ঠেলিব সবৰে পৰা ডিষ্টেঞ্চবিলাকো বেলেগ বেলেগ ডাইৰেকশ্যন বেলেগ বেলেগ জেনেৰেল মেথডত এইটো কেতিয়াও নোলায় জেনেৰেল মেথডত যেতিয়া নোলায় আমি গছৰ থিয়ৰাম এপ্লাই কৰোঁ এতিয়া গাউছৰ থিয়ৰামত আমি কি কৰিম গাউছৰ থিয়ৰামৰ ফাৰ্ষ্ট ৰিকুৱাৰমেণ্টটো হ'ল তই এটা ক্ল'জ চাৰ্ফেচ ইমাজিন কৰিব লাগিব 1 নম্বৰ 2 নম্বৰ ক্ল'জ চাৰ্ফেচটো আমি এনেকৈ ইমাজিন কৰিম যাতে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চবিলাক ক্ল'জ চাৰ্ফেচটোৰ লগত এনি টাইম পাৰপেণ্ডিকুলাৰ হৈ থাকে হ'ব
তেতিয়াহ'লে আমি ক্লোজ সাৰ্ফেচটো আঁকিবলৈ আগতে জানিব লাগিব লাইনছ অফ ফ'ৰ্চবিলাক কোনফালে হৈছে আমি আগতে সেইটো চাওঁ চাবি দেই লাইনছ অফ ফ'ৰ্চবিলাক কি কৰিলে এইটো পজিটিভ চাৰ্জ ইয়াৰ পৰা লাইনছ অফ ফ'ৰ্চবিলাক ইপিনে যাব এইটো P1 এইটো P1 পইণ্ট এইটোৱে ইণ্টেনচিটি ভেক্টৰ আৰু মোক এই ভেলুটোৱে লাগে ইয়াৰ পৰা ওলাই এনেকে যাব ই ওলাই এনেকে যাব ই ওলাই এনেকে যাব তহঁতে কবি যে ছাৰ ই বেকাকে যাব নোৱাৰে নেকি বেকাকে গ'লে কি হ'ব ই ইণ্টাৰচেক্ট কৰিব গতিকে ই এনেকেহে যাব আউটৱাৰ্ড বাহিৰলৈ ডাইৰেক্ট এনেকে ওলাই যাব এইফালে যাব এইফালে যাব এইফালে যাব গতিকে লাইনছ অফ ফ'ৰ্চবিলাক কেনেকে যায় আমি গম পালোঁ ইয়াত কিন্তু তামাম ইম্পৰ্টেণ্ট পইণ্ট এটা আছে ভালকে মন দে সেইটো হ'ল এই সাৰ্ফেচটোৰ লগত লাইনছ অফ ফ'ৰ্চবিলাক কিন্তু পাৰপেণ্ডিকুলাৰ হৈ আছে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এইটো গাউছৰ পৰা আহিছে যে এনেকুৱা সাৰ্ফেচত এনি সাৰ্ফেচ তাত যদি চাৰ্জ জমা আছে লাইনছ অফ ফ'ৰ্চবিলাক সদায় সাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু এই বৰ্ডখনত তহঁতে ইমাজিন কৰ এই বৰ্ডখনত এগাল চাৰ্জ দি দিয়ে চাৰ্জ থাকিলে চাৰ্জবিলাকৰ পৰা লাইনছ অফ ফ'ৰ্চ ওলাব এইখন বৰ্ড এগাল এগাল চাৰ্জ জমা হৈ আছে লাইনছ অফ ফ'ৰ্চবিলাক কেনেকৈ ওলাব এনেকৈ নোলাব নেকি এনেকৈ ওলাব এই বৰ্ডৰ লগত এনি টাইম পাৰপেণ্ডিকুলাৰ হৈ থাকে গতিকে যিকোনো চাৰ্জ সাৰ্ফেচ এটা লাইনছ অফ ফ'ৰ্চবিলাক সদায় পাৰপেণ্ডিকুলাৰ হৈ থাকে হ'ল এতিয়া লাইনছ অফ ফ'ৰ্চবিলাক জানিলোঁ এতিয়া মই এটা গছিয়ান সাৰ্ফেচ ইমাজিন কৰিম এনেকুৱা ইমাজিন কৰিম লাইনছ অফ ফ'ৰ্চবিলাক যাতে সাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে তেতিয়াহ'লে কেনেকৈ ইমাজিন কৰিম চাবি এইটো এই পইণ্টটো আছেতো ইয়াৰ মাজেদি এনেকুৱা এটা সাৰ্ফেচ ইমাজিন কৰিম স্ফেৰিকেল ছবিটো স্ফিয়াৰ হয়তো হোৱা নাই এনেকে হ'ল এইটো হ'ল ইয়াৰ পৰা ইয়ালে দিছ ইজ কল স্মলাৰ বুলি লৈছোঁ চেণ্টাৰ পৰা আৰু ডিষ্টেঞ্চ দূৰত মোৰ ইয়াতে ইলেক্ট্ৰিক ইণ্টেনচিটি উলিয়াব লাগে এই ভেলুটো লাগে তেনেকৈ তহঁতে ৰাফলি আঁকি লওঁ এই বাকীবিলাক নেআঁকিলে হ'ব দে এইবিলাক আঁকিব দৰকাৰ নাই এই চাবজেক্টটো আঁকিলে হ'ল এতিয়া আমি ইয়াতে এটা সৰু এৰিয়া ডি এছ বাকীবিলাক সহজ আৰু এই ডি এছ এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি আৰু এৰিয়া ভেক্টৰটো সদায় সাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে তাৰমানে এইটোৱে ডি এছ ভেক্টৰ এতিয়া তহঁতে চা ডি এছ ভেক্টৰ আৰু ই ভেক্টৰটো একেটা লাইনত আছে ইজি এতিয়া আমাক এই সাৰ্ফেচটোৰ কাৰণে গতিকে এতিয়া এটা ছবিটো আঁকি এটা এনেকুৱা কাম কৰ সৰু হেডলাইন এটা লিখ নম্বৰ 1 if the point lies outside the surface of the cell if eto ek number tinta point to liam to if the point lies outside the surface of the spherical cell এতিয়া তহঁতে এই পিকচাৰটোলৈ মন দে এই যিটো পইণ্ট লৈছোঁ এই পি পইণ্টটো P1 মান দিছোঁ এই পইণ্টটো চা এই স্ফিয়াৰটোৰ পৰা দূৰত আছে বাহিৰত আছে বাছ সেইটোৱে আমাৰ এই এতিয়া এনেকৈ লিখ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এলিমেণ্টাৰী এৰিয়া DS লিখ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য এলিমেণ্টাৰী এৰিয়া DS ইয়াৰ মাজেদি যিখিনি ইলেক্ট্ৰিক ফ্লাক্স যাব বাকীখিনি ইজি আৰু ইমান কৰে তহঁতে জানি দিয়ে আৰু ডি পাই ইজ ইকুৱেল টু হ'ল EDS EDS cos 0 EDS হ'ল ক্লিয়াৰ নেক্সট এতিয়া গোটেই সাৰ্ফেচৰ কাৰণে ইণ্টিগ্ৰেশ্যন কৰিব লাগে integrating for the total flux then easy integrating for the total flux phi is equal to E
integration of ds integration of ds মানে সৰু এৰিয়াটোৱে ডাঙৰ হৈ গোটেই ডাঙৰ এৰিয়াটো পাব লাগিব তহতে কচোন এই স্ফেৰিকেল শেলটো ডাঙৰ এৰিয়া টোটেল এৰিয়া কিমান হ'ব স্ফিয়াৰ এটা টোটেল এৰিয়া কিমান হয় 4 পাই r স্কয়াৰ নহয় জানো গতিকে সারফেস এরিয়া ইন্টিগ্রেশন অফ ds মানে হল 4 পাই r স্কয়ার এটি ইকুয়েশন 1 হল এবার 2 নম্বর এনেকে লিখ according to Gauss's theorem phi is equal to whole 1 by epsilon naught into q এতিয়া ভালকে মন দে q মানে কি জানো এই গসিয়ান সারফেসৰ ভিতৰত ঘুমাই থকা চাৰ্জ সকিটো চাই কষ্ট এই গসিয়ান সারফেসৰ ভিতৰত কিমান চাৰ্জ ঘুমাইছে এইটো ঘুমাই থকা নাই জানো এই চাৰ্জখিনি গোটেইখিনি ঘুমাই থকা নাই জানো বাস গতিকে এই গোটেই চাৰ্জখিনি হৈ গ'ল q নাম দিছিলো গতিকে এইটো হৈ গ'ল q এতিয়া এই দুইটা কম্পেয়াৰ কৰ এটো ইকুয়েশন 2 ক কম্পেয়াৰিং ইকুয়েশন 1 and 2 1 and 2 কম্পেয়াৰ কৰিলে দুটা কম্পেয়াৰ কৰিলে ইকুৱেট কৰ ইকুৱেট কৰিলে কি পাবি সা এইটো পাবি 1 by epsilon naught into q ইয়াৰ পৰা ফাইনেলি তহতে পাবি e is equal to q by 4 pi epsilon naught r square কেনেকুৱা এটা হেইটো কোলাম লপে পালিলো এটো মিনিং কি এতিয়া আৰু এটা ইন্টারেস্টিং বস্তু আহি গ'ল ভালকে মন দে এটো ফৰ্মুলা কাক কয় জানো ওই যদি গোটেই চাৰ্জখিনি এই গোটেই চাৰ্জখিনি ভালকে চা ইয়াতে ইম্পৰ্টেন্ট বস্তু নাই এই গোটেই চাৰ্জখিনিক আমি কিউ নাম দিছো চাৰ্জখিনি ইয়াত ডিস্ট্ৰিবিউট হৈ আছে ভালকে মন দে বাৰে বাৰে চাবি এটো এই মুন খলাইটো বাৰে বাৰে কম গোটেই চাৰ্জখিনি ইয়াত ডিস্ট্ৰিবিউট হৈ আছে এতিয়া এটা কাম কৰো এই গোটেই চাৰ্জখিনি তো হাতে টেপা মাৰি ধৰি নি এই পইণ্টটো বহাই দে যা এই চাৰ্জখিনি ইয়াত নাই সব প্ৰাণী লৈ আনি ইয়াত নি বহাই দে টেপা মাৰি ধৰি ইয়াত বহাই দে এটা পইণ্ট চাৰ্জ হৈ গ'ল আৰু এই পইণ্ট চাৰ্জটোৰ কাৰণে তো ইয়াত ইন্টেন্সিটি উলিয়াব লাগে এইটো পইণ্টত ইয়াৰ পৰা ইয়ালে ডিসটেন্স r পইণ্ট চাৰ্জ হোৱা মানে কুলাম্বছ ল আহি গ'ল কুলাম্বছ ল এপ্লাই কৰিলে ইয়াৰ কাৰণে ইয়াত ইন্টেন্সিটি কিমান হ'ব এইটোৱে হয় নে নহয় এইটো দেখোন আমি আগতে পঢ়ি আহিছো তেতিয়াহ'লে ইয়াৰ অৰ্থ কি জানো যদিও গোটেই চাৰ্জখিনি ডিস্ট্ৰিবিউট হৈ আছে সাৰফেসটোত এই গোটেই সাৰফেসটোত যদিও গোটেই চাৰ্জখিনি ডিস্ট্ৰিবিউট হৈ আছে আমি কি বুলি ধৰি ল'ব পাৰো জানোনে যেন গোটেই চাৰ্জখিনি চেণ্টাৰতহে সোমাই আছে আমি এই বুলি ধৰি ল'ব পাৰো সেইটো এটা ইম্পৰ্টেন্ট কনক্লুজন আকৌ এবাৰ যদিও গোটেই চাৰ্জখিনি ইয়াত বিয়পি আছে ডিস্ট্ৰিবিউট হৈ আছে এফেক্টটো এনেকুৱা হ'ল ৰিজাল্টটো এনেকুৱা হ'লগৈ যে যেন গোটেই চাৰ্জখিনি আমি টেপা মাৰি ধৰি আনি যেন চেণ্টাৰতহে থৈ দিছো গতিকে ইলেক্ট্ৰষ্টেটিক্সৰ এটা বহুত ফেমাছ কনক্লুজন যে যদিও চাৰ্জখিনি সাৰফেসত ডিস্ট্ৰিবিউট হৈছে গোটেইখিনিক আমি চেণ্টাৰত থকা বুলি ধৰি লৈ ক্যালকুলেট কৰিলে খেলা খতম ওলাই যাব এনসাৰ গতিকে ইম্পৰ্টেন্ট কনক্লুজন লিখ The above result indicates that important conclusion. The above result indicates that the whole charge distributed over the spherical surface, the whole charge distributed over the spherical surface can be considered to be situated at the center. Considered to be situated at the center of the spherical shell. Spherical shell. এই আমি
ধৰি ল'ব পাৰি এইটো এটা ইম্পৰ্টেণ্ট কনক্লুজন আণ্ডাৰলাইন কৰি থ এইবাৰ আমি কি কৰিম এইবাৰ 2 নম্বৰ হেডলাইন লিখ 2 নম্বৰ হেডলাইনটো হ'ল এই পইণ্ট যেটো আছিল আগতে ইয়াত আছিল এতিয়া মই ইয়াক এই সাৰ্ফেচৰ ওপৰলৈ টানি আনিম এইবাৰ মই পইণ্টটো ক'ত ইমাজিন কৰিম জানোনে এই ইয়াৰ ওপৰত যা এইটো পি2 নাম দিম ইয়াৰ পৰা ইয়ালৈ দিছ ইজ আৰ আৰ ইজ ইকুৱেল টু সৰু আৰ এই ক্যালকুলেশনটো স্লাইড গণ্ডগোলীয়া দেই এইটো অকণমান ইমাজিনেশ্যন আছে স্লাইটলি এপ্ৰক্সিমেশ্যন আছে গতিকে এইটো অকণমান ভালকৈ চাব হেডলাইন এটা লিখ 2 নম্বৰ হেডলাইন if the point lies on the surface of the shell if the point lies on the surface of the shell underline কৰ এতিয়া নহতে এই ছবিটো হল এতিয়া মই কি কৰিম ইপিনে চা এই পি বোলা পইণ্টটো সাৰ্ফেচত আছে লাইনস অফ ফোৰ বিলাক নহতে জানো এনেকে উলাই যাব পারপেন্ডিকুলারলি উলাই যাব অলরেডি মই কৈছিলো এনেকে পারপেন্ডিকুলারলি উলাই যাব হল এই ই বুলা এইখিনি জায়গা ই বুলা ভেক্টৰটো লাগে তাৰ ভ্যালু কিমান মুখ লাগে এই ই বুলা ভেক্টৰটো লাগে এইখিনি জায়গা ভাল কথা তাৰ কাৰণে মই এটা ক্লোজ সাৰ্ফেচ ইমাজিন কৰিম ক্লোজ গসিয়ান সাৰ্ফেচ অলপ আগতে গসিয়ান সাৰ্ফেচ এটা আঁকিছিল স্ফেৰিকেল এতিয়া আমি সাৰ্ফেচটো এনেকে আঁকিম অকণমান গণ্ডগোলীয়া এই পইণ্টটোকে জাষ্ট অকণমান ওপৰে দি লৈ লওঁ অকণমান ওপৰে দি এনেকে আঁকি দিম এইটো এপ্ৰক্সিমেট এই এনেকে কৰা যায় এইটো এনেকে ডটেড লাইন এটা টান সাৰ্ফেচটো ওপৰে দি লাইন এটা লিখিল ডটেড লাইন কমাৰ পিছত স্ফিয়াৰটো জাষ্ট অকণমান ওপৰে দি কিবা সাইডেদি ডটেড লাইন এটা টান যেটোক আমি গসিয়ান সাৰ্ফেচ লিখোতে এনেকে লিখ উই ইমাজিন এ স্ফেৰিকেল গসিয়ান সাৰ্ফেচ which is just above the which passes through just above the point P2 a P2 bula point to just upore di par hoise ei P2 hoye gele আর just upore di par hoise eto imagination eto approximately kore হল তেতিয়াহলে তহঁতে ক্লিয়াৰলি চা এই স্ফেৰিকেল সাৰ্ফেচটো এই গসিয়ান সাৰ্ফেচৰ ৰেডিয়াছ আৰু আমাক দিয়া ৰেডিয়াছ দুইটা অলমোষ্ট ইকুৱেল গতিকে আমি r ইজ ইকুৱেল টু r বুলি লিখিম অলমোষ্ট ইকুৱেল অকণমান এচুকুট বেছি গতিকে আমি ইকুৱেল লিখি থওঁ এইটো বাৰে বাৰে মন দি চাম হল এতিয়া এনেকে লিখ ডাইৰেক্ট লিখি দিয়া এতিয়া এনেকে লিখ টোটেল ফ্লাক্স থ্ৰু দ্য গসিয়ান সাৰ্ফেচ ইজ অলপ আগতে কৰা ক্যালকুলেশন তুমি আপুনি লিখ phi is equal to E into 4 pi অলপ আগতে জাস্ট আগতে কৰিছিল 4 pi r square সাইডত খালি লিখি থ ফৰৱাৰ্ড ইজ ইকুৱেল টু ডাঙৰ r সেইকাৰণে আমি এনেকে লিখি থৈ দিলো যা আগতে চালে কমে পাবি ইন্টিগ্ৰেশন কৰোতে আমি এইটো ৰিজাল্ট পাইছিলো তাত খালি ফৰৱাৰ্ড আছিল আমি ইয়াত ফৰৱাৰ্ডৰ জেগাত ডাঙৰ r লিখিছো ফিনিশ এতিয়া এনেকে লিখ according to Gauss's theorem phi is equal to 1 by epsilon naught into q q মানে হৈ গল ইয়াত ডিস্ট্রিবিউট হৈ থকা চাৰ্জ এতিয়া এই দুইটা ইকুৱেট কৰিলে কি পাবি E is equal to অলপ আগৰ নিচিনা ৰিজাল্ট 1 by 4 pi epsilon naught q
ডিভাইডেড বাই তহঁতে মোক কওক অলপ আগৰ ৰিজাল্টত ইয়াত সৰু আৰ স্কুৱেৰ আছে এতিয়া আমি সৰু আৰৰ জেগাত কি লিখিব পাৰোঁ ডাঙৰ আৰ এইটোৱে ৰিজাল্ট একে ৰিজাল্ট খালি সৰু আৰৰ জেগাত ডাঙৰ আৰ হ'ল বুজিটো পাইছো এইটো ইমান টান হ'ল এতিয়া আহিল 3 নম্বৰটো যিটো বিৰাট ইণ্টাৰেষ্টিং 3 নম্বৰটো কি হ'ল মই এটা পইণ্ট ভিতৰত ল'ম ইয়াত ল'লে কি হ'ব হ'ল এইবাৰ হেডলাইন লিখ দিছ ইজ ভেৰি ইণ্টাৰেষ্টিং লিখ ইফ দ্য পইণ্ট লাইজ ইনচাইড দ্য spherical shape if the point lies inside the spherical shape এতিয়া কি হ'ব চাবি ৰিজাল্ট এইটো spherical shape Akira সময় নাই এতিয়া ইয়াৰ ৰেডিয়াছ আছিলে এইটো আৰু চাৰ্জবিলাক ইয়াত আঁকিছিলোঁ আৰু ওপৰত ডিষ্ট্ৰিবিউট হৈ থকা চাৰ্জতে মই কিউ নাম দিছিলোঁ মই ইচ্ছা কৰিলে ভিতৰ ফালেও চাৰ্জ আঁকিব পাৰোঁ কিন্তু মই ইয়াতে ড্ৰ কৰা নাই কিয় এতিয়া প্ৰুফ হ'ব কিয় দৰকাৰ নাই এতিয়া মোৰ এইম হ'ল এইখিনি জেগাত মোক ইলেক্ট্ৰিক ইণ্টেনচিটি লাগে এইটো P3 নাম দিওঁ P3 আৰু এই পইণ্টটো ইয়াৰ পৰা আৰ ডিষ্টেঞ্চ দূৰত আছে স্মল আৰ ডিষ্টেঞ্চ দূৰত আছে আৰু এইখিনি জেগাত মোক ইণ্টেনচিটি লাগে আগৰ নিচিনা গছিয়ান চাৰ্ফেচ এটা ইমাজিন কৰিম বঢ়িয়া মই এনেকুৱা এটা গছিয়ান চাৰ্ফেচ ইমাজিন কৰ আঁকি লওঁ হ'ল আগৰ নিচিনা এনেকৈ লিখ টোটেল ফ্লাক্স লিখ টোটেল ফ্লাক্স থ্ৰু দ্য গছিয়ান সাৰফেচ জাষ্ট আগৰটোৰ নিচিনা এইটো পাবি ফাই ইজ ইকুৱেল টু ই মানে এইখিনি জেগাত ইৰ ভেলু ই ইনটু 4 পাই আৰ স্কুৱেৰ এই টোটেল সাৰফেচ যিটো আছে সেইটোৱে হ'ল এইটো অলপ আগতে পাইছিলোঁ এইটো ইকুৱেশ্যন 1 ক 2 নম্বৰ লিখ according to Gauss's theorem phi is equal to 1 by epsilon naught into q whole এতিয়া লিখ comparing আগৰ নিচিনা ৰিজাল্ট পাবি দেখা যাব তাতেই গণ্ডগোল কম্পেয়াৰ কৰিলে পাবি ই ইনটু 4 পাই আৰ স্কুৱেৰ equal to 1 by epsilon naught into q ৰখি যায় এতিয়া ভালকে মন দে হঠাৎ অদ্ভুত ঘটনা এটা ঘটি যাব ধুমুহা আহিল কেনেকুৱা চাবি কিউ মানে কি কিউ মানে হ'ল এই গছিয়ান সাৰফেচৰ ভিতৰত সোমাই থকা চাৰ্জ ইয়াৰ ভিতৰত সোমাই থকা সাৰফেচৰ ভিতৰত সোমাই থকা এতিয়া তহঁতে ভালকে চা সাৰফেচৰ ভিতৰত কোনো চাৰ্জ নাই গোটেই চাৰ্জখিনি ক'ত আছে জানো ইয়াতহে আছে ইয়াত এই সাৰফেচটো ভিতৰ ফালে চাৰ্জ নাই সাৰফেচটো বাহিৰ ফালেহে আছে চাৰ্জখিনি ভিতৰ ফালেতো কোনো চাৰ্জ নাই কিউ মানে হ'ল এই গছিয়ান সাৰফেচৰ এই ভিতৰ ফালে সোমাই থকা চাৰ্জ ভিতৰত এটাও চাৰ্জ নাই সববিলাক এই গছিয়ান সাৰফেচৰ বাহিৰ ফালে আছে গতিকে লিখি ল হিয়াৰ
Q equal to 0 because no charge is enclosed by the Gaussian surface. Because no charge is enclosed by the Gaussian surface. Comma di aru eta line enake likhi. All the charges are lying outside the Gaussian surface. Gotei charge khini Gaussian surface bahir hole ase. All the charges are lying outside the Gaussian surface. Therefore, sabide এইখিনি is equal to Q value 0 হৈ গল. Q value 0 হোৱা মানে এইটো 0 নহব জানো? Therefore, this is equal to 0. এতিয়া এইটো যদি 0 হয় তাহলে কচোন এই দুটা টাৰ্মৰ এইখিনি 0 হ'ব লাগিব নহলে এইখিনি 0 হ'ব. এই বস্তুটো 0 হ'ব নোৱাৰে, এইটো কনস্ট্যান্ট ভ্যালু. এই ই 0. This means E is equal to 0. হল ইয়াৰ অৰ্থ কি শুনিল? ইলেক্ট্ৰিক ফিল্ড স্ফিয়াৰটো বাহিৰত আছে, ইলেক্ট্ৰিক ফিল্ড ভিতৰ ফালে নাই. এইটোৱে প্ৰমাণ. তাৰ মানে ওইটো ইয়াৰ পৰা ইয়ালে এই জেগাখিনিত কোনো ইলেক্ট্ৰিক ফিল্ড নাই. ইলেক্ট্ৰিক ফিল্ড নাই মানে মিনিং কি জানো? তাৰমানে ইয়াত কোনো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নাই. ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নাথাকিলে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো 0. মানে এই ভিতৰৰ ফালে এৰিয়াটোত কোনো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নাই. ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ কিয় নাই জানোনে? তাৰমানে ভিতৰৰ ফালে কোনো চাৰ্জ নাই. ইয়াত যদি চাৰ্জ থাকিল হয় ভিতৰৰ ফালে, ইয়াৰ পৰা এনেকে লাইনছ অফ ফ'ৰ্চ ওলালে হয়, এনেকে লাইনছ অফ ফ'ৰ্চ ওলালে হয়. কিন্তু আমাক অলৰেডি ৰিজাল্টটোৱে কৈছে যে ভিতৰৰ ফালে কোনো ইলেক্ট্ৰিক ফিল্ড নাইয়ে, তাৰমানে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নাই. ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নাই মানে ভিতৰৰ ফালে কোনো চাৰ্জ নাই. গোটেই চাৰ্জখিনি বাহিৰত আছে, তাহলে ভিতৰৰ ফালে কোনো চাৰ্জ নাই. সেইটোৱে প্ৰমাণ. বহুত ইণ্টাৰেষ্টিং. গতিকে most important note লিখি লওক, most important conclusion. Most important conclusion এনেকে লিখি. The above result indicates that no electric field exists inside the spherical shell. No electric field exists inside the spherical shell. That is, no charge reside. That is, no charge reside. মই এটা নতুন word বহাই দিছো দে. Reside on the inner surface of the spherical shell. On the inner surface of the spherical shell. There মই নতুন word এটা আজি বহাই দিছো. তাৰমানে মিনিং হল এই ইনাৰ সাৰফেসটোৰ ভিতৰত কোনো চাৰ্জ থাকিব নোৱাৰে. যদিও জায়গা আছে তথাপিতো চাৰ্জ থাকিব নোৱাৰে, সববিলাক বাহিৰ ফালে থাকে. এই বস্তুটো গছৰ থিওৰামৰ মোষ্ট ইম্পৰ্টেণ্ট কনক্লুজন. গতিকে গছৰ ইম্পৰ্টেণ্ট কনক্লুজন কি জানো? এই কাহিনীটো, সেইকাৰণে এইটো প্ৰায়ে পৰীক্ষাত আহে. সেইটো হ'ল এটা ঘটনা হ'ল, যদিও গোটেই চাৰ্জখিনি চাৰ্ফেচত ডিষ্ট্ৰিবিউট হৈ আছে, এই গোটেই চাৰ্জখিনি আমি চেণ্টাৰত থকা বুলি ধৰি ল'ব পাৰোঁ. 1 নম্বৰ. 2 নম্বৰ, চাৰ্জ যদিও ভিতৰ ফালে জেগা আছে, চাৰ্জ সদায় বাহিৰতেই থাকিব, ঠেলা হেঁচাকৈ ইহঁতে বাহিৰত থাকিব. ভিতৰ ফালে খালী জেগা আছে যদিও ভিতৰ ফালে চাৰ্জ নাথাকে. এই দুইটা বহুত ইম্পৰ্টেণ্ট কনক্লুজন. আজি মই তোমালোক এইখিনিয়ে পঢ়ালোঁ. অহা ক্লাছত আমি পিছৰটো চাম. আজি এইখিনি বাৰে বাৰে ৰিভিউ কৰিবি আৰু চেক কৰিবি, হ'ব? অ'কে.